অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয় সৰ্বশক্তিমান পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময়ী স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ এই বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু আলোচনা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজিৰ এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছে, সেই সকলোটিৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনাসবে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ব্যাসদেৱে ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ভাগৱত সংস্কৃত ভাগৱতত ব্যাসদেৱে কৈছে, কৃতেয়ত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 সংস্কৃত ভাগৱত দ্বাদশ স্কন্ধৰ 3য় অধ্যায় 52 নম্বৰ শ্লোকত লিখিছে। আৰু এই শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত কৰিছে যুগ ধৰ্ম নিৰ্ণয় 399 পদ জোকা। মাধৱ পুৰুষে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগত বিশেষভাৱে আটাইতকৈ যদি সহজ আৰু সুগম মনুষ্য জীৱন সফল কৰাৰ কিবা উপায় আছে, সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত যিমান পাৰে তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন, যিটো আপোনালোকে উদ্যোগ লৈ আজি ইয়াত অনুষ্ঠিত কৰিছে। সেইকাৰণে আপোনাসব সেৱকী সমস্ত শ্ৰদ্ধাৰ পাত্ৰ সেৱাৰ যোগ্য আমি পুনৰবাৰ গেলেকী সন্দিকৈ গাঁৱৰ সমস্ত সেৱক সেৱিকাৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনালোকে জানে বৰ্তমান ভাগৱতৰ এক জোৱাৰ উঠিছে অসমত। বাপ সমস্ত পিছফালে থাকি গ'ল, দেখা নাপালে অকণ ঠিক নালাগে। বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে, চাৰিওফালে কেৱল ভাগৱত। আপোনালোক যদি হাইৱেত গৈ থাকে ডাঙৰ ডাঙৰ হোৰ্ডিং বা বেনাৰবিলাক দেখা পাব, ক'ৰবাত লিখা আছে অবিৰত ভাগৱত পাঠ, অখণ্ড ভাগৱত পাঠ, ভাগৱত পাঠ আৰু ব্যাখ্যা, বিভিন্ন বেনাৰ দিন ৰাত চলি আছে। কিন্তু ডাঙৰ কথাটো হৈছে ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰ খণ্ডত এটা কথা লিখি থৈ গৈছে। তেওঁ লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, মনৰ ভাৱ শুদ্ধ কৰিবৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা, আমি ভাগৱত ৰেগুলাৰভাৱে শ্ৰৱণ কৰিছোঁ, আনুষ্ঠানিকভাৱে এনেকৈ প্ৰত্যক্ষভাৱেতো কৰিছোঁৱে, আৰু পৰোক্ষভাৱে মোবাইলত প্ৰায়বিলাকে ভাগৱত শুনিছে। কোনোবা ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁতে, কোনোবাই বাৰীত কাম কৰি থাকোঁতে, আইসকলে ৰন্ধন ক্ৰিয়া কৰি থাকোঁতে, মুঠৰ ওপৰত প্ৰায় মানুহে ভাগৱত শ্ৰৱণ কৰিছে। এতিয়া ব্যাসদেৱে কোৱা কথাটো হৈছে যে ভাগৱত শ্ৰৱণ কৰিলে আমাৰ মনৰ ভাৱ শুদ্ধ হয়। আৰু ব্যাসদেৱ লাপিলোপা আমাৰ নিচিনা নহয়। গুৰুজনাই কীৰ্তনত কৈছে, ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি, দেখিলাহা প্ৰজা ভৈলা অতি অল্পমতি, কৰিলা অনেক শাখা চাৰিও বেদৰ, পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মিলা বিস্তৰ। তাৰমানে তেওঁ ভগৱানৰ অংশ, অৱতাৰ। চতুৰ্বিংশতি অৱতাৰ, 24টা অৱতাৰত ব্যাসদেৱৰো নাম আহে।
ব্যাসদেৱে লিখিছে যে ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হয়। এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে আমি দিনটো ৰাতিপুৱাৰ পৰা বুলি ৰাতিলৈকে যিমান কৰ্ম কৰোঁ, প্ৰত্যেকটো কৰ্ম আমাৰ ভাৱৰ ওপৰত নিৰ্ভৰশীল। যাৰ যেনেকুৱা ভাৱ আমি তেনেকৈ কৰ্ম কৰোঁ। আপোনাৰ মনলৈ ভাল ভাৱ আহিছে, আপুনি ভাল কাম কৰিছে। কাৰোবাৰ মনলৈ বেয়া ভাৱ আহিছে, সি বেয়া কাম কৰিছে। যদি এখন গাঁৱত 100টা পৰিয়াল আছে, ইয়াত যদি 500 মানুহ আছে, 500ৰ ভিতৰত হয়তো কোনোবা চোৰ প্ৰকৃতিৰো আছে, কোনোবা সাধু সন্ত প্ৰকৃতিৰো আছে। কোনোবাই আনৰ উপকাৰ কৰি ভাল পায়, কোনোবাই কাৰোবাক ঠেং লেং মাৰি ভাল পায়। কিয় হৈছে এইবিলাক? ভাৱৰ ওপৰত, যাৰ যেনেকুৱা ভাৱ। এতিয়া ব্যাসদেৱে কৈছে ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হ'ব। আৰু চাবলৈ গ'লে আমি ভাগৱত শুনিছো, গোটেই ভাগৱতৰ জোৱাৰ উঠিছে, চাৰিওফালে ভাগৱত চলিছে। তাৰ মানে আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হ'ব লাগে। ডাঙৰ কথা হৈছে যদি মনৰ ভাৱ শুদ্ধ হয়, তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক ঘটিব নালাগে। চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন হিংসা দ্বেষ কাম ক্ৰোধ এইবিলাক চব সমূলনছে শেষ হ'ব লাগিছিল। কিন্তু যদি আমি সমাজলৈ চাওঁ, তেতিয়াহ'লে এইবিলাকো সমান্তৰালভাৱে চলি আছে। চোৰো হৈ আছে, ডকাইতো হৈ আছে। বাকীটো দূৰৰ কথা, আপোনালোকে নামঘৰলৈ সোমাওঁতেও চেণ্ডেলযোৰ য'ত খুলি থয়, তাতো এবাৰ হ'লেও মনলৈ আহে যে ঘূৰি পেলাই গৈ পামনে নাই। চেণ্ডেলযোৰ য'ত খুলি থয় তাতো চিন্তা লাগে, মই আহি পেলাই পামনে নাই। কিয়? কাৰণ এনেকুৱা প্ৰকৃতিৰ মানুহ আছে। আৰু শুনিবলৈ আহিছো ভাগৱত, তাৰ মানে খেলি মেলিটো ক'ত? ভাগৱতো শুনিছো, মনৰ ভাৱো শুদ্ধ হোৱা নাই। ব্যাসদেৱে কৈছে মনৰ ভাৱ শুদ্ধ হ'ব। কোনে ভাগৱত শুনাৰ অধিকাৰী? জন্মান্তৰে ভৱেত পুণ্যম তথা ভাগৱতম লভেত। বহুত জন্মৰ পুণ্য সঞ্চিত হ'লেহে ভাগৱত শ্ৰৱণ কৰাৰ সুবিধা পায়। গতিকে আপোনালোক সকলো পুণ্যৱান, ইয়াত কোনো সংশয় নাই। ডাঙৰ কথাটো হৈছে এতিয়া যদি আমি ভাগৱত শুনিছো, তেতিয়া আমাৰ মনৰ ভাৱবিলাক কিয় শুদ্ধ হোৱা নাই? এইটোহে আচল কথা। ইয়াত কাৰণ কেইবাটাও হ'ব পাৰে। প্ৰথম কাৰণ, হয়তো যেনেকৈ ভাগৱত শুনিব লাগে আমি তেনেকৈ শ্ৰৱণ কৰা নাই। আনুষ্ঠানিকতা ৰক্ষা কৰি অনুষ্ঠান পাতিছে, বাৰ্ষিক হিচাপে পাতিছে, গতিকে যাব লাগে, অলপ সময় শুনিম, আকৌ আহিম, আকৌ আমি সমাজত আমাৰ সংসাৰত সোমাই যাম। যেনেকৈ শুনিব লাগে তেনেকৈ হয়তো আমি শুনা নাই শ্ৰদ্ধা সহকাৰে। দ্বিতীয় হৈছে যিবিলাক আলোচক, আপোনালোকে যাক ব্যাখ্যাকাৰ বুলি কয়, আমি ব্যাখ্যাকাৰ বুলি নিজকে নাভাবো, ইমানটো উচ্চ স্তৰলৈ যাব পৰা নাই। আলোচক বুলি ক'ব পাৰে, কৃষ্ণৰ কথা কৈ ভাল পাওঁ। আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয়ত সত্য শুদ্ধ ৰূপত সুমুৱাই দিয়াত বিফল হৈছো। আমি হয়তো পৰা নাই, মই স্বীকাৰ কৰোঁ। যদি মই অনুষ্ঠান আমি কৰি অহাৰ পাছতো যদি একো পৰিৱৰ্তন অহা নাই, যদি কৃষ্ণমুখী হোৱা নাই, তাৰ মানে মই বুজোৱাত ক'ৰবাত খেলি মেলি ৰৈছে, মই মানি লৈছো, স্বীকাৰ কৰিছো। তৃতীয় হৈছে যদিও ইমান প্ৰচাৰ চলিছে, জোৱাৰ উঠিছে ভাগৱতৰ, এতিয়াও এটা চামে হয়তো নিজকে ভাগৱত শুনাৰ পৰা আঁতৰাই ৰাখিছে। কাষতে ভাগৱত হৈ আছে, মোৰ শুনিবলৈ মন নাই, মোৰ বেলেগ কাম আছে, মই সিফালে যাওঁ, শুনাৰ ইচ্ছা নাই। আৰু নহ'লে 4 নম্বৰ কাৰণ, শুনাটো শুনিছো, বুজাটো বুজিছো, কিন্তু মানিবলৈ ইচ্ছা নাই। যেতিয়া ভগৱান কৃষ্ণ শান্তি দূত হৈ হস্তিনাপুৰলৈ গৈছিল কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত, আৰু তেতিয়া দুৰ্যোধনক কৈছিল, দাদা দুৰ্যোধন, যদি যুদ্ধ নিবিচাৰা তেতিয়াহ'লে সাধাৰণ কাম এটা কৰা। দুৰ্যোধনে ক'লে, কোৱা কেশৱ, কি কৰিব লাগিব? ভগৱানে ক'লে যে মাত্ৰ 5খন গাঁও দিয়া, মই পঞ্চপাণ্ডৱক বুজাই দিম, এই যুদ্ধ তেওঁলোকে নকৰে, তেওঁলোকৰ ইমান ৰাজ্যৰ প্ৰতি মোহ নাই। দুৰ্যোধনে ক'লে যে 5খন গাঁওটো বহুত দূৰৰ কথা, বেজীৰ আগত উঠা মাটিকনো মই বিনা যুদ্ধত নিদিওঁ। আৰু তেতিয়া ভগৱান কৃষ্ণই দুৰ্যোধনক কৈছিল যে দাদা দুৰ্যোধন, তুমি ধৰ্ম কি বুজি পোৱা নে নাই? দুৰ্যোধনে বিৰাট টাউট কৈছে যে জানামি ধৰ্ম নাচামে প্ৰবৃত্তি, ধৰ্ম কি মই জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। বুজি পাইছেনে? ভগৱানে তেতিয়া ক'লে যে তুমি অধৰ্ম কি জানা নে নাই? দুৰ্যোধনে কৈছে জানামি অধৰ্ম নাচামে নিবৃত্তি, অধৰ্ম কি সেইটোও জানো, কিন্তু নকৰাকে থাকিব নোৱাৰো। প্ৰব্লেমটো তাত, জনাটো আমি জানো, কিন্তু মানিব নোৱাৰো, ইচ্ছা নাই। আৰু যিটো অধৰ্ম বুলি সেইটোও জানো, কিন্তু নকৰাকে থাকিব নোৱাৰো। আৰু সুবিধা লৈছে কেনাপি দেৱে না হৃদয় স্থিতম যথা নিউজয়সী তথা কৰমি। আমাৰ মহাপুৰুষ মাধৱদেৱে এজোকা
এই শ্লোকটোৰ অনুবাদ ঘোষাত কৰিলে ধৰ্মক জানো সময় তথাপি প্ৰবৃত্তি নাই অধৰ্মত নিবৃত্তি নহয় হৃদিস্থিত হোৱা তুমি যেন কৰা বাহা স্বামী ঋষিকেশ কৰিবতে নহয় আমাৰো প্ৰায়বিলাকৰ গতি একে কোনে নাজানে ৰাতিপুৱা সোনকালে খোৱাৰ পৰা উঠিব লাগে কিমানজন উঠো কোনে নাজানে যে বেলেগক অন্যায় কৰিব নালাগে নকৰাকে কিমানজন আছো জনা কথাখিনিও আমি মানিবলৈ ইচ্ছা নকৰোঁ বাকি নজনাখিনিতো পিছৰ কথা যিখিনি জনা যিখিনি কৰিলে বেলেগৰ একো নহয় আমাৰ লাভ হ'ব সেইখিনিও আমি নামানো সেইকাৰণে প্ৰথমতে আজি ইয়াত যিখন শুনে একাত্মভাৱে শুনক আপোনালোকৰ জীৱন সলনি কৰি দিব পাৰে ভাগৱত এনেকুৱা এখন গ্ৰন্থ বহুত শুনাৰ প্ৰয়োজন নাই শ্লোকাৰ্ধম শ্লোক পদম শ্ৰীমদ ভাগৱত উদ্ভৱম অকণমানো যদি শুনে কিন্তু কেনেকৈ শুনিব প্ৰথম প্ৰশ্নটো কেনেকৈ শুনিব গীতাত অৰ্জুনক কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয় জ্ঞানম লব্ধা পৰম শান্তি অচিৰেণ অধিগচ্ছতি চতুৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা হে অৰ্জুন যিজন শ্ৰদ্ধাৱান হ'ব তেওঁহে জ্ঞান লাভ কৰিব পাৰিব যদি অশ্ৰদ্ধাই বহি থাকে লাভ নাই স্কুলত যেতিয়া ছাত্ৰ ছাত্ৰী যেনিবা 100 জন এটা শ্ৰেণী কোঠাত 100 জন ছাত্ৰ ছাত্ৰী এটা বিষয়ৰ ওপৰত এজন শিক্ষকে লেকচাৰ দিছে এবছৰ ধৰি এটা বিষয় পঢ়াই থাকে এবছৰ এজন শিক্ষক এটা শ্ৰেণী কোঠা একেই ছাত্ৰ ছাত্ৰী এটা বিষয় এবছৰৰ মূৰত যেতিয়া পৰীক্ষা পাতে তেতিয়া হাৰ্ডলি তাৰ 10% বা 15% 90%ৰ ওচৰত যাব পাৰে 90 পাব পাৰে 100ৰ ভিতৰত বাকি তাৰ ভিতৰত কিছুমান 60 পৰা 80 ভিতৰতে থাকে আৰু কিছুমান দুই এজনে হয়তো ফেল কৰে কাৰণটো কি কাৰণটো হৈছে শ্ৰদ্ধা যিটো বিষয় পঢ়িবলৈ গৈছে সেই বিষয়টোৰ প্ৰতি তাৰ শ্ৰদ্ধা আছে না যিজন শিক্ষকে পঢ়াইছে শিক্ষকজনৰ প্ৰতি শ্ৰদ্ধা আছে না যিটো অনুষ্ঠানত পঢ়িবলৈ গৈছে সেই অনুষ্ঠানটোৰ প্ৰতি বিদ্যালয়খনৰ প্ৰতি শ্ৰদ্ধা আছে না শ্ৰদ্ধা কেতিয়া আহিব যেতিয়া মহাত্মা গম পাব এতিয়া ভাগৱতত এনেকুৱা কি আছে বা মহাত্মাৰ প্ৰয়োজন কি আগতে হেতুৱে বুজি লওক এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা সৰু ল'ৰাটোৰ বয়স 7 বছৰমান হৈছে 4টা টিকেট কাটিছে AC 2 টায়াৰ AC 2 টায়াৰত যিবিলাকে যাত্ৰা কৰিছে তেওঁলোকে গম পাব তলত দুটা বাৰ্ড থাকে দুফালে ওপৰত দুটা আৰু সাইড বাৰ্ড দুটা 6টা থাকে টোটাল এটা কম্পাৰ্টমেণ্টত তেওঁলোকে 4টা সিট লৈছে মানে এটা কম্পাৰ্টমেণ্টৰ এটা সাইডৰ পুৰা 4টা সিট লৈছে তে আমাৰ এটা স্বভাৱ থাকে যে আমাৰ যদি টিকেট কনফাৰ্ম হয় আমি ভাবো যে আমাৰ সিটত যাতে বেলেগ আহি নবহক আমাক যাতে ডিস্টার্ব নকৰে এটো আমাৰ এটা স্বভাৱ আগতেতো ৰুমাল দি থয় বাছত এই পাব্লিক বাছ বিলাক যেতিয়া চলিছিলে তাৰ আগতে কোনোবাই গৈ ইফালে কিফালে ঘূৰি থাকে বাছ নোযোৱালৈকে কিন্তু সিটত ৰুমাল এখন দি থয় তাৰমানে এইটো তেওঁৰ সিট ৰিজাৰ্ভ হৈ গ'ল এটো আগতে আছিল এতিয়া এইবিলাক নাইকিয়া হ'ল এতিয়া সব অনলাইন বুকিং হ'বলৈ ধৰিছে 4টা টিকেট কাটিলে কিন্তু মনত সন্দেহ হৈছে যে সিট কিটাটো দীঘল তিনিজন মানুহটো আৰামত বহিব পাৰে আকৌ ওপৰত দুটা আছে তেওঁলোকে ভাবিছে টিকেটটো আমিহে বুক কৰিছো গতিকে ওপৰৰ কিটাত বেগ কিটা কাপোৰৰ বেগ কিটা পাতলকে মেলি দিছে মানে অকুপাই কৰিছে আৰু এফালে মাক বহিছে এফালে বাপেক ল'ৰা ছোৱালী দুটাক দীঘলকৈ খুৱাই দিছে বাৰ্থত এটাই উদ্দেশ্য যাতে আমাৰ সিটত বেলেগ আহি বহিব নোৱাৰে ট্ৰেইনখন চলিবলৈ ধৰাৰ প্ৰাক মুহূৰ্তত এজন ভদ্ৰলোক তেওঁ হাতত এটা ব্ৰিফকেছ লৈ সেই কম্পাৰ্টমেণ্টত আহিল আৰু আহি পেলাই দেখা পালে যে সৰু ল'ৰা এটা মাকৰ কোলাত মূৰ দি পেলাই শুই আছে মানুহজন 2-3টা ষ্টেচনৰ সিফালে যাব টিকেট কনফাৰ্ম হোৱা নাই তেওঁ ল'ৰাটোক ক'লে যে উপায় অকমান ভৰিকিটা কচাই দিয়া মই একতে অকন বহো মোৰ টিকেট কনফাৰ্ম হ'লে মই কৈছো কৰি দিব আৰু 3-4টা ষ্টেচন যাম মই নামি যাম ল'ৰাটোৱে একো ক'বলৈ পোৱাই নাই মাক বাপেকে পিতেকক কৈছে ভৰি মেল তাৰ মানে ইনডাইৰেক্টলি বুজাইছে যে তই ইয়াত বহিব নোৱাৰ মানুহজন ভদ্ৰ গতিকে ব্ৰিফকেছটো হাতত লৈ ৰেলিংডালত ধৰি থিয় হৈ আছে ইতিমধ্যে ট্ৰেইন চলা আৰম্ভ কৰিছে এই ল'ৰাটোৱে হাতত এটা চিপছৰ পেকেট দুটামান লৈ গৈছে সৰু ল'ৰা ট্ৰেইনত যাব কিবা কিবি খাই যাব কিন্তু মাক বাপেকে সৰুৰে পৰা এটা কথা শিকাইছে শুই খাব নাপায় আমাৰ সমাজবিলাকত এই নাপায় বস্তুটো বহুত চলে আপোনালোকে জানি আচৰিত হ'ব
এটা ল'ৰা বা এজনী ছোৱালীক জন্মৰ পৰা 16 বছৰ বয়সলৈকে কোটি বাৰৰ ওপৰত নাপায় বা নোৱাৰ বা তই নকৰিবি নাযাবি এই নিগেটিভ শব্দবিলাক কয়, যাৰ কাৰণে সিহঁতৰ ছাবকনচিয়াছ মাইণ্ডত এই নোৱাৰো বস্তুটো সোমাই যায়। এনেকুৱা এখন তক্তা বুলিয়ে কয়, এনেকুৱা এখন তক্তা সৰু যদি ফ্ল'ৰত দি পেলাই আপুনি সৰু ল'ৰা বা মানুহ এজনক তাৰ ওপৰে যাবলৈ কয়, সিহঁতে হাঁহি হাঁহি গুচি যাব। ভৰি থ'বৰ কাৰণে যথেষ্ট ইমানখিনি তক্তা। এই তক্তাখন যদি 10 ফুট ওপৰলৈ উঠাই দিয়ে আৰু সেই ল'ৰাটো বা মানুহজনকে যদি কয় ইয়াৰ ওপৰে যা, তাৰ বহুতে নোৱাৰো বুলি ক'ব, মই নোৱাৰিম। কিয়? কাৰণ তাৰ ছাবকনচিয়াছ মাইণ্ডে কৈছে তই ওপৰলৈ উঠিলে পৰি যাবি, তই নোৱাৰ। তাৰমানে কিহৰ কাৰণে কৈছে? সৰুৰে পৰা এইটো সংস্কাৰ দিছে, তই এইফালে নাযাবি, তই সিফালে নাযাবি, তই পৰিবি, এইফালে যায়, এনেকুৱা কথা। নোৱাৰ, নকৰিবি, তোৰ দ্বাৰা নহ'ব, এই নিগেটিভ কথাবিলাক আমি ল'ৰা ছোৱালীক বহুত সোমাওঁ। এইটো বৰ তাত্ত্বিক কথা, যাৰ কাৰণে ডাঙৰ হৈ তেওঁলোকে ভাবে যে এইটো মোৰ দ্বাৰা নহ'ব, মই নোৱাৰিম। এইটো বহুত অন্ধবিশ্বাসো চলে। কিছুমান জেগাত আইসকলক ভাগৱতৰ আসনত বহিব নিদিয়ে, চাকি বন্তি জ্বলাব নাপায় বুলি কয় আইসকলে, আগলৈ আহিবলৈ নিদিয়ে, ছেপাৰেট কৰি ৰাখে। কিছুমান জেগাত নামঘৰৰ ভিতৰত সোমাবলৈ নিদিয়ে। আৰু গুৰুজনে কৈছে বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ। কাৰো বাধা নাই ইয়াত, চবেই পাৰে আহিব, কোনে কৈছে নোৱাৰে? আমি যদি বন্তি গছি জ্বলাব পাৰোঁ, আপোনালোকে কিয় নোৱাৰে? কোন সময়ত আমি অসুচিতাত আছোঁ, অপবিত্ৰ হৈ আছোঁ, এইটো চবেই জানে। এজন বাপে যদি গম পায় যে তেওঁলোকৰ পৰিয়ালত কোনোবা ঢুকালে, অশৌচত আছে, গতিকে সেই 10 বা 11 বা 12 দিন যাৰ যেনেকুৱা নিয়ম, তেতিয়া মই নামঘৰত সোমাব নোৱাৰোঁ। আইগৰাকীও জানে যে তেওঁ যেতিয়া মাহিলীক অসুবিধা হয় তেতিয়া তেওঁ কিমান দিনলৈকে পালন কৰিব লাগে, চবেই জানে। জনাৰ পাছত কি আপত্তি আছে? হোৱাৰ পাছত কিয় নোৱাৰে? এয়া অন্ধবিশ্বাস। আমি গাড়ী চলাই ঘূৰি ফুৰোঁতে আমাৰ আগেদি কেতিয়াবা দেখা পাওঁ মেকুৰী যেতিয়া পাৰ হয়, বহুতে গাড়ীখন ৰখাই দিয়ে আৰু ৰখাই কিবা হাৱাতে পুৰঞ্চিন মাৰে আৰু থু থু থা থা এনেকুৱা কৰে। তথাপিও সাহস নকৰে গাড়ী চলাবলৈ। গ্লাছখন খুলি আমাক কয় আগবাঢ়ক। বোলো কি হ'ল? বোলে মেকুৰী এটা পাৰ হ'ল, কি হ'ব এতিয়া? নাই, আমাৰ যাত্ৰা ভংগ হৈ গ'ল। বুজি পাইছে নাই? বহুতে পিছফালৰ পৰা মাত দিলে যাত্ৰা ভংগ হয়, খালী বাল্টি দেখিলে যাত্ৰা ভংগ হয়। মেকুৰীটো পাৰ হ'লে যাত্ৰা ভংগ হয়। কীৰ্তনত কৈছে কুকুৰ শৃগাল গৰ্দভৰ আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কুকুৰ শিয়াল গাধ চবৰে শৰীৰত ভগৱান ৰামে বা কৃষ্ণ আত্মাৰূপে আছে। মেকুৰীটোৰ গাতনো কি দুৰ্ভগীয়া যে তাৰ গাত নাই? এয়া আমাৰ অন্ধবিশ্বাস। সেইবিলাক বস্তু নামানিব, যিবিলাক বস্তু কোনো লজিষ্টিক গ্ৰাউণ্ড নাই। যিবিলাকৰ আছে সেয়া মানক। প্ৰথমতে চালি জাৰি চাব এইটো কিহৰ কাৰণে নাপায় বুলি ক'লে। যদি তাক কিবা গ্ৰাউণ্ড আছে যে এইটো কাৰণে নাপায়, এইটো মানক। এই সৰু ল'ৰাটোক সৰুৰে পৰা মাক বাপেকে শিকাইছে শুই শুই খাব নাপায়, ইয়াৰ বিজ্ঞানজনিত কাৰণ আছে, ইয়াৰ লজিষ্টিক গ্ৰাউণ্ড আছে। আমাৰ যিডাল শ্বাস নলী, যেনি আমি উশাহ নিশাহ লওঁ, আৰু যিডাল খাদ্য নলী, যেনি আমি ভোজন কৰোঁ, এই দুডাল ইয়াত গৈ পেলাই এনেকৈ লগ লাগিছে। কেতিয়াবা আমি খৰধৰকৈ যেতিয়া কিবা খাওঁ, পানীয়ে খালে, কিবা খালে, অলপ লৰালৰি ধাপ ধূপ যদি কৰা হয়, যদি শ্বাস নলীলে অকণমান কিবা তাৰ গুচি গ'ল, তেতিয়া কি হয়? চৰচৰণি আহে, চৰচৰণি আহে। সেইকাৰণে কয় যে শুই শুই খাব নাপায়। এই কণমানি ল'ৰাটোৱে বহুত সময় ধৈৰ্য ধৰিলে, হাতত চিপছৰ পেকেটকেইটা এনেকৈ চায়, মাকৰ মুখলৈ চায়, দেউতাকৰ মুখলৈ চায়, এই মানুহজনলৈ চায়, সিও লৰচৰ নোহোৱা হ'ল। উপায় নাই। শেষত আৰু ভাবিলে কি কৰিম এতিয়া, শুই শুইয়ে খাওঁ। এই বুলি চিপছৰ পেকেটটো ফালি পেলাই খাবলৈ আৰম্ভ কৰিলে। দুটুকুৰামান খোৱাৰ পাছতে তাৰ শ্বাস নলীত টুকুৰা এটা লাগি গ'ল। লাগি যোৱাৰ কাৰণে তাৰ চৰচৰণি আহিবলৈ ধৰিলে, কাহ আহিবলৈ ধৰিলে। ল'ৰাটোৰ আছিল এজমেটিক ট্ৰাবল, হাঁপানী বেমাৰ। যেতিয়াই চৰচৰণি আৰু কাহিবলৈ ধৰিলে, তাৰ শ্বাস নলী ফুলি গ'ল, চুৱেলিং আহিল, সি উশাহ ল'ব নোৱাৰা হৈছে। এয়াৰ কণ্ডিশ্যন ৰুমত এতিয়া সি ঘামি জামি অৱস্থা নাই, উশাহ ল'ব পৰা নাই। ট্ৰেইনখন দ্ৰুত গতিত গৈ আছে, মাক বাপেকৰ এতিয়া উপায় নাই, কি কৰিব? এই মানুহজনে চব ৰেলিংডালত ধৰি চব চাই আছে। শেষত লাহেকৈ ব্ৰিফকেছটো তলতে থ'লে
আৰু খুলি পেলাই ষ্টেটিস্কোপডাল লগালে, ল'ৰাটোক চেকআপ কৰিলে, চেকআপ কৰি হাতত এটা বেজী দিলে। 10 মিনিটমানৰ পাছত ল'ৰাটো সুস্থ হৈছে, শ্বাস প্ৰশ্বাস নৰ্মেল হৈছে, উশাহ নিশাহ ল'ব পৰা হৈছে। এতিয়া মাক বাপেক দুইটাই পিতেকক কৈছে ও পাই ভৰিটো কোচা, আৰু মানুহজনক কৈছে আহক বহক। কিয়? 10 মিনিট আগলৈকে যিজন মানুহ বহে বুলি কৈছিল ভৰি মেল, সেই মাক বাপেকৰ দৃষ্টিকোণ সলনি হৈ গ'ল 10 মিনিটৰ ভিতৰত। আৰু পিতেকক কৈছে ভৰি কোচা, মানুহজনক কৈছে আহক বহক। কাৰণ 10 মিনিট আগলৈকে গম পোৱা নাছিল তেওঁ কোন। 10 মিনিটৰ ভিতৰতে তেওঁলোকে গম পালে এজন ডাক্তৰ। হ'ব পাৰে ডাক্তৰ, আমাৰ কি আহে যায়, কিন্তু এই ডাক্তৰজনৰ পৰা বিপদৰ সময়ত মোৰ ল'ৰাটোৰ প্ৰাণ ৰক্ষা হ'ল, এই স্বাৰ্থটো আহি গ'ল। মানে মানুহজনৰ মাহাত্ম্যটো গম পালে, মহিমাটো গম পালে, যে এজন ডাক্তৰ, এইজনে বিপদৰ সময়ত মোৰ ল'ৰাটোৰ প্ৰাণ ৰক্ষা কৰিলে। গতিকে মানুহজনৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গ'ল। শ্ৰদ্ধা বঢ়াৰ কাৰণে তেওঁলোকৰ ৰিজাৰ্ভ ছিটত তেওঁক বহিবলৈ আসন দিলে। ঠিক তেনেকৈ অজস্ৰ গ্ৰন্থ আছে, তাৰ ভিতৰত ভাগৱত এনেকুৱা এখন গ্ৰন্থ, ইয়াৰ ইমান মহিমা, যিটো বস্তু জনাৰ কাৰণে প্ৰায় মানুহে ভাগৱতক নিজৰ হৃদয়ত স্থান দিছে, আৰু তাৰ কাৰণে ভাগৱতৰ ইমান বহুল প্ৰচাৰ হৈছে।